হেল্ল' নমস্কাৰ গুড মৰ্ণিং। আজি এই বিচনাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ মই বিয়া পতাৰ পাছত প্ৰথমবাৰ মানুহজনী ঘৰলৈ গৈছে আৰু মই অকলে আছোঁ গুৱাহাটীত। আগতেতো অকলে আছিলোঁ, কিন্তু মানুহজনী থকাৰ পাছত যেতিয়া তেওঁ নাই কিমান বেয়া লাগে আচলতে। এতিয়া ৰাতিপুৱা শ্বুটিং আছে, 7:30 কল টাইম। মানুহজনী থকা হ'লে চব কৰি দিলেহেঁতেন, এতিয়া মই আৰামত উঠি গ'লোহেঁতেন। এতিয়া নাই যিহেতু মই সকলোখিনি কৰি শ্বুটিঙলৈ ৰেডি হ'ম। গতিকে কি কাম কৰোঁ, কেনেকৈ এতিয়া আকৌ বেচেলৰ কেনেকৈ জীয়াইছোঁ বা কেনেকৈ আৰম্ভ কৰিম, কামখিনি কেনেকৈ কৰিম, সেই সকলোখিনি দেখাম। গতিকে চাই থাকক ভিডিঅ'টো। মই এতিয়া কামখিনি কৰি শ্বুটিঙলৈ ওলাওঁ, শেষলৈকে চাই থাকিব। উঠি গৈ ব্ৰাছডাল মুখত লৈ আহিলোঁ। আহি ক'ৰ পৰা কাম আৰম্ভ কৰোঁ ভাবিয়ে পোৱা নাই একদম। কাৰণ সময় হ'লেই শ্বুটিঙৰ মানুহ আহি পাবই এতিয়া নিবৰ কাৰণে। উপায় নাই, ৰখি থাকিলে নহ'ব। বিচনাখন জপাৰ পৰা আৰম্ভ কৰি দিওঁ আৰু মাথা চাথা একদম নষ্ট হৈ যায় একদম। বেডৰুমৰ কামখিনি সামৰি এতিয়া আহিলোঁ কিটচেনলৈ। কিটচেনত সোমাই একাপ প্ৰথমতে গৰম পানী খাম, তাৰপিছত চাহ খাম। চাহ বনাবলৈ লৈ চাওঁ বিস্কিট আছেনে নাই, কাৰণ যিহেতু আগতে মানুহজনীয়ে আগবঢ়াই দিয়ে মুখৰ আগত, টেমাটো চালোঁ বিস্কিট নাই, খালী। কিন্তু এটা কনফিডেণ্ট আছে যে মানুহজনে মোৰ কাৰণে বিস্কুট আনি ৰাখি থয়। গতিকে তলত চালোঁ আছেনে নাই, দেখা পালোঁ এটা ডাঙৰ বিস্কুটৰ পেকেট আছে, কিন্তু বিস্কুটৰ পেকেটটো অলম'ষ্ট খালীয়ে হ'ল। কাৰণ যিহেতু তেওঁ আজি কেইবাদিনো হ'ল ঘৰলৈ যোৱা, ঘৰত নাই। মই খাই শেষে কৰি থৈ দিছোঁ। এতিয়া অৰ্ডাৰ দিয়া মানুহ নাই, এতিয়া নিজে অৰ্ডাৰ দিব লাগিব আৰু তেওঁক এটা কাৰণে ভাল লাগে, মই যিহেতু এইটো বিস্কিট মোৰ ৰাতিপুৱা চাহৰ লগত লাগে, আৰু তেওঁ সেইকাৰণে সদায় সৰহকৈ অৰ্ডাৰ দি থয়। এটা পেকেটকৈ নানে, একদম ঠাককৈ আনে। আৰু তাৰে আজি অন্তিমটো পেকেট, সেইটো ট্ৰাকৰ ডৰ্জনৰ। আৰু আপোনালোকে গেছ কৰকচোন মই কি বিস্কিট এইটো। মই কিন্তু বহুত বেছি ভাল পাওঁ এইটো বিস্কিট। ৰাতিপুৱা চাহৰ লগত আজি বহুত দিনৰ পৰা এইটোৱে খাই আছোঁ। ধৰিব পৰা নাই ন? মই দেখাইছোঁ চাওক, মেজিক মমেণ্ট। মেজিক মমেণ্ট নহয়, মমছ মেজিক। এনিৱেইজ, খুব টেষ্টি হয় বিস্কিটটো, মই খুবেই বেছি ভাল লাগে। আপোনালোকেও খাই যাবচোন। আৰু আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্টত কি বিস্কিট খাই জনাবলৈ নাপাহৰিব কিন্তু। চাহ খালোঁ, গৰম পানী খালোঁ, খাই এতিয়া কাপোৰ জপা পৰ্ব। যিহেতু শ্বুটিঙলৈ কাপোৰবোৰ মই লৈ যাব লাগিব, আৰু এইখিনি কাপোৰ লণ্ড্ৰীত ধুবলৈ দি আনি এনেকৈ পেলাই থৈ দিছোঁ। আৰু এতিয়া প্ৰথমতে এইখিনি চিজিল কৰি লওঁ, তাৰপাছত শ্বুটিঙৰ কাপোৰখিনি ৰেডি কৰিম। আৰু মই কি কৰোঁ, গডৰেজত কাপোৰ গডৰেজত ভৰাই এইকাৰণে নাৰাখোঁ, গডৰেজত সোমোৱাই ৰখাৰ লগে লগে উলিয়াওঁতে মই গোটেইখন খেলি মেলি কৰি দিওঁ, আৰু মানুহজনী মূৰটো গৰম হৈ যায়। সেইকাৰণে এই বিচনাখন মই খালী মোৰ শ্বুটিঙৰ কাপোৰখিনি ইয়াতে যিমান আনি ধুই ইয়াতে থওঁ, ইয়াতে জাপি ৰাখোঁ। ইয়াৰ পৰা সোমোৱাই মই ট্ৰলীত লৈ যাওঁ, নহ'লে মানুহজনে গালি পাৰি মাৰিব মোক। এনেকৈ ইটো ট্ৰলীৰ পৰা সিটো ট্ৰলীলৈ কাপোৰখিনি লৈ ল'লোঁ। এটা ট্ৰলী ৰেডি কৰিলোঁ, এইটো হ'ল আজি মই শ্বুটিঙত লৈ যাম, আৰু এইটো বেলেগ এখন চিৰিয়েলৰ ট্ৰলী। গতিকে এনেকৈ কামখিনি শেষ কৰিলোঁ। যিহেতু কাপোৰখিনি ধুনীয়াকৈ ঢাকি থৈ দিওঁ, নহ'লে মানুহজনী আহি দেখিব লাগিলে গালি পাৰিব। আৰু এতিয়া ঘৰ যাওঁ। দিনটোৰ ৰাতিপুৱা কৰ্মখিনি, মাইকী মানুহৰ কৰ্মখিনি কৰি শেষ কৰিলোঁ। আৰু এতিয়া গা ধুই শ্বুটিঙলৈ ৰেডি হওঁ, শ্বুটিঙলৈ যাম। গাড়ী নিবলৈ আহিব। মই যিহেতু অকলে অহাৰ কাৰণে গুৱাহাটীলৈ গাড়ীখন লৈ অহা নাই, আৰু মাৰ অকণমান স্বাস্থ্য ভাল নহয়। স্বাস্থ্য বেলেগ অকণমান কিবা এটা অপাৰেশ্যন আছে, সৰু মাইল অপাৰেশ্যন এটা আছে। সেইটো কাৰণে তাই ঘৰত থাকিলে, মোৰ শ্ৰীমতী। আৰু সেইকাৰণে মই অকলে আহিলোঁ, গাড়ী লৈ অহা নাই। আৰু গাড়ী লৈ নহাৰ কাৰণে মোক শ্বুটিঙৰ মানুহে পিক আপ কৰিবলৈ আহিব প্ৰডাকশ্যনৰ পৰা।
কিন্তু আগতে মই যেতিয়া শ্বুটিঙলৈ যাওঁ মানুহজনী আপুনি দেখিছে কি ধুনীয়াকৈ খানা বনাই দিয়ে খাই বৈ যাওঁ, কিন্তু এতিয়া নহ'ব কাৰণ কোনে বনাব যেনে তেনে কামবোৰ কৰিছোঁ আৰু ন। আপোনালোকক এটা ধন্যবাদ জনাবলৈ মই পাহৰি গৈছোঁ। পুনৰবাৰ ধন্যবাদ জনাইছোঁ বেৰিৰা চিৰিয়েলখনত আপোনালোকে ইমান ধুনীয়াকৈ আদৰি লোৱাৰ কাৰণে, আপোনালোকৰ মৰমৰ কাৰণে আমাৰ চিৰিয়েলখন যিহেতু 100 এপিছ'ড টাৰ্গেট আছিল এতিয়া আৰু 100 এপিছ'ড এক্সটেণ্ড কৰিছে। আপোনালোকৰ এইটো কেৱল মাত্ৰ হৈছে আপোনালোকৰ মৰমৰ কাৰণে, গতিকে চাই থাকিব বেৰিনা, আকৌ এনেকৈ মৰম দি থাকিব সদায়। আপোনালোকৰ পৰা যদি কিবা ভুল দেখে ভুলবোৰ দেখুৱাই দিব, আমি শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। ফাইনেলি ৰেডি হৈ গ'লোঁ শ্বুটিঙলৈ যাবলৈ। মানে মানুহজনীৰ নাথাকিলে সঁচাকৈ বহুত কাম কৰি যাবলগীয়া হয়। বাৰু যি কি নহওক, মিছ কৰিছোঁ মানুহজনীক। কাম কৰি যাবলগীয়া হোৱাৰ কাৰণে নহয়, এই ছাপৰ্টখিনি আচলতে খুবেই বেছি ভাল লাগে। আৰু এতিয়া যাম শ্বুটিঙলৈ নিবলৈ আহিছে গাড়ী। আৰু যোৱাৰ আগতে মানুহজনীক ভিডিঅ' কল এটা কৰি এবাৰ চাই ল'লোঁ, কাৰণ যিহেতু দিনটো মিছ কৰি থাকিম সেইকাৰণে এবাৰ চাই ল'লোঁ। আৰু আহি পাই গ'লোঁ। আহি পোৱাৰ লগে লগে একাপ ধুনীয়া কফি দিছে আৰু এই পৰিৱেশ, চিপকৈ বৰষুণ দিছে, এইটো পৰিৱেশত একাপ কফি খাই কি মজা লাগে ন। আৰু মই এনেকৈ এনজয় কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু বেৰিনা শ্বুটিং মই আজি দেখাব নোৱাৰিম যিহেতু আমাৰ আউটডোৰ আছে, বতৰো বেয়া, গতিকে চাই থাকিব ভিডিঅ'টো। নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখাম।